আজি একচুৱেলি ক'বলৈ গ'লে এটা ইউনিক এক্সপিৰিয়েঞ্চ কাৰণ মই নট উইদিন দ্য কাণ্ট্ৰি বাহিৰতো মই যাওঁ থাকোঁ কিন্তু ইয়াত এটা ট'টেলি ইউনিক এক্সপিৰিয়েঞ্চ পালোঁ বেচিকেলি মোৰ ইয়াত আহিলে ইয়াত আহি এনেকুৱা লাগিলে যে ইটছ মোৰ দেন এ হোম ষ্টে ঢলপুৰ হোম ষ্টে ইয়াৰ নামটো বা মেছমেৰাইজিং বেম্বু বুলিও জনা যায় কিন্তু মোৰ ইয়াত আহি এনেকুৱা লাগিলে যে মই এটা হেৰিটেজ চেণ্টাৰ কেন এণ্ড বেম্বুৰ হেৰিটেজ চেণ্টাৰত আছোঁ হাইলি ক্ৰিয়েটিভ ফেণ্টাষ্টিক এম্বিয়েঞ্চ আৰু আটাইতকৈ ভাল লাগিলে কি দে হেভ এ নিউ কনচেপ্ট কেৱল ক্ৰাফ্ট বা এইটো ডেভেলপ কৰাই নহয় তেখেতসকলে আমি লক্ষ্য কৰিছোঁ এটা যে বুক কেফে এটা বুক কেফে ইজ নট এ নিউ কনচেপ্ট এক্ৰছ দ্য ৱৰ্ল্ড কিন্তু আমাৰ ইয়াত অসমত তেনেকৈ নাই আৰু তেখেতে অলৰেডি কিছু কিছু কিতাপ কালেক্ট কৰিছেই আৰু লং ৰাণত এই এনভাইৰমেণ্টত কাষত ইপিনে যদি চোৱা যায় মাইগ্ৰেটৰী বাৰ্ডো আহে আজিকালি পিছফালে এটা ৱাটাৰ বডিজ আছে তেখেতসকলৰ লগতে এখন ভাল খেতি পথাৰ আছে ইপিনে সিপিনে বেম্বো গ্ৰুজ বাঁহৰ বিভিন্ন ধৰণৰ ভেৰাইটিৰ বাঁহ আছে তাৰপিছত ইয়াত অকল বেম্বো মুড অকল বাঁহৰ পৰা নিৰ্মিত হেণ্ডিক্ৰাফ্ট আছে আৰু তাৰোপৰি আপোনাৰ বেতৰো কাম কাজ আমি দেখা পাইছোঁ অভাৰঅল এক্সপিৰিয়েঞ্চটো ইটছ হেভেনলি এক্সপিৰিয়েঞ্চ এণ্ড I'm very much eager to come as soon as I can.